আজি কেবিনেটত আৰু এটা বিশেষ সিদ্ধান্ত লোৱা হয়। মই সিদ্ধান্তটো অসমীয়া আৰু ইংৰাজী দুইটাতে পঢ়ি দিছোঁ। বিগত কেইদিনমানত পাকিস্তানী নাগৰিক শ্ৰী আলী তৌকিৰ শেখৰ পূৰ্বে সামাজিক মাধ্যমত প্ৰকাশ পোৱা অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পৰা কেতবোৰ বিশেষ মন্তব্য সম্পৰ্কত একাধিক বাতৰি পোহৰলৈ আহিছে। তদুপৰি তেওঁৰ সামাজিক মাধ্যমৰ তৎপৰতাসমূহ মন কৰিলে দেখা যায় যে তেওঁ ভাৰতৰ আভ্যন্তৰীণ তথা সংসদীয় বিষয়সমূহক লৈ বিগত সময়ত বিভিন্ন মন্তব্য আগবঢ়াই আহিছে। উল্লেখিত ব্যক্তিজনে ভাৰতত স্বাৰ্থ বিঘ্নিত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে। ৰাজহুৱা ডমেইনত উপলব্ধ তথ্যসমূহ গভীৰভাৱে পৰীক্ষা কৰিলে দেখা যায় যে শ্ৰী আলী শেখ হৈছে পাকিস্তান চৰকাৰ আৰু পাক নেতৃত্বৰ সৈতে ওতঃপ্ৰোত জড়িত এগৰাকী প্ৰভাৱশালী ব্যক্তি। আনকি তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো বিভিন্ন ক্ষেত্ৰত ইছলামিক ৰিপাব্লিক অৱ পাকিস্তানক প্ৰতিনিধিত্ব কৰিছে। ৰাজহুৱাভাৱে উপলব্ধ এই তথ্যসমূহৰ আধাৰত এই বিষয়টো অসম কেবিনেটৰ দৃষ্টিগোচৰ কৰা হৈছে। উল্লেখ যে আলী শেখ ডাঙৰীয়াই পাকিস্তান চৰকাৰৰ কেইবাটাও পৰামৰ্শদাতা পদত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে গঠন কৰা কমিটি আদিত সেৱা আগবঢ়াইছে। এই তথ্যসমূহৰ আলমত আৰু পাকিস্তান চৰকাৰ তথা বেচৰকাৰী সংস্থা আৰু ব্যক্তিসকলে অতীজত অসমক অস্থিৰ কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ ভিত্তিত অসম আৰু ভাৰতৰ গণৰাজ্যৰ ঘৰুৱা বিষয়ত আলী শেখ ডাঙৰীয়াটো কাটি দিব লাগে। আলী শেখৰ হস্তক্ষেপ কৰাৰ বাবে চলোৱা এনে প্ৰচেষ্টাক অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে। তেওঁৰ সামাজিক মাধ্যমৰ কাৰ্যকলাপ আৰু ৰাজহুৱাভাৱে উপলব্ধ তথ্য তদন্তৰ অন্তত স্পষ্ট হৈছে যে আলী শেখ ডাঙৰীয়া ব্ৰিটিছ নাগৰিক আৰু অসমৰ মাননীয় সংসদ সদস্য শ্ৰী গৌৰৱ গগৈৰ পত্নী শ্ৰীমতী এলিজাবেথ গগৈৰ সংস্পৰ্শলৈ আহিছিল। পাকিস্তান চৰকাৰৰ সৈতে থকা যোগাযোগৰ লগতে আলী শেখ হৈছে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কাম কৰা অলাভজনক সংস্থা লিড পাকিস্তানৰ প্ৰতিষ্ঠাতা। বিগত সময়ছোৱাত ইছলামাবাদত কটোৱা সময়ছোৱাত লিড পাকিস্তানৰ অবিচ্ছেদ্য অংগ আছিল ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ। তদুপৰি আলী শেখ আৰু ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ দুয়োজনে ভাৰত আৰু পাকিস্তানত কাম কৰা CDKN নামৰ এটা পৰিৱেশ সম্পৰ্কীয় গোটৰ অংশ। অসম কেবিনেটে ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমা সম্পৰ্কীয় বিষয়ত পাকিস্তানস্থিত নেতা আৰু জলবায়ু সুৰক্ষাৰ নাম লৈ এনে বিষয়ত জড়িত থকা ব্যক্তিসকলৰ সন্দৰ্ভত নিজৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কে উদয় হোৱা প্ৰশ্নক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। এই বিষয়টোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত বিধান আৰু অন্যান্য প্ৰাসংগিক আইনৰ অধীনত আলী শেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম কেবিনেটে নিৰ্দেশনা প্ৰদান কৰিছে। তদুপৰি এই কাৰ্যকলাপসমূহে কোনো বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ নেকি সেয়া নিশ্চিত কৰিবলৈ আৰু শেখৰ ভাৰত বিৰোধী এজেণ্ডাত অসমৰ লগতে ভাৰতৰ সংশ্লিষ্ট সকলো সহযোগীক চিনাক্ত কৰাৰ বাবে অসম কেবিনেটে এক বিস্তৃত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। তদন্তৰ দিশসমূহ হ'ল অসমৰ লগতে ভাৰতত আলী শেখৰ নেটৱৰ্কক গভীৰভাৱে তদন্ত কৰা, অসম আৰু ভাৰতৰ অন্যান্য স্থানত ভাৰতৰ বিৰুদ্ধে আলী শেখৰ কাৰ্যত সহায় সহযোগ কৰা ব্যক্তি সংগঠন আৰু সহযোগীসকলক পৰীক্ষা কৰা,
উল্লেখিত তদন্তৰ কালছোৱাত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সংশ্লিষ্ট সংস্থা আৰু বিভাগৰ পৰা প্ৰাসংগিক সহায় আৰু তথ্য সংগ্ৰহ কৰা ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ স্বাৰ্থত এই বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হ'ব বুলি অসম কেবিনেটে প্ৰকাশ কৰিছে অসম কেবিনেটে লক্ষ্য কৰিছে যে অসম পূৰ্বৰে পৰা ISIৰ পৃষ্ঠপোষকতাত চলি থকা দেশ বিৰোধী কাৰ্যকলাপৰ ঘাটি হোৱাৰ তথ্য পোৱা যায় আৰু সেইবাবে এই ক্ষেত্ৰত অধিক সতৰ্কতা আৰু নিৰ্ণায়ক পদক্ষেপৰ প্ৰয়োজন एटू हल कैबिनेट डिसीजन अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।